অসম চৰকাৰৰ গৃহ বিভাগৰ অধীনত নিয়োজিত DG, CD আৰু CG, SG কাৰ্যালয়ৰ পৰিচালিত প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী বাহিনীৰ কৰ্মচাৰীসকলৰ মৌলিক সমস্যাৱলী সমাধানৰ ক্ষেত্ৰত ঘণ্টাৰ ন্যায্য দাবী সমূহৰ লগতে চাকৰি স্থায়ীকৰণ অৰ্থাৎ নিয়মীয়াকৰণৰ বাবে ৰাজ্য চৰকাৰ আৰু বিভাগীয় কৰ্তৃপক্ষই আলোচনাৰ বিষয়সমূহ আজি পৰ্যন্ত কাৰ্যকৰী কৰাৰ পৰিলক্ষিত হোৱা নাই। সেয়েহে আজি অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ চতুৰ্থ দিনা দিছপুৰ লাজগেটত অদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থাই গণঅৱস্থান ধৰ্ণা আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰে। গতিকে আজি এই প্ৰতিবাদী গণধৰ্ণাৰ জৰিয়তে সন্থাৰ সাধাৰণ সম্পাদক কামাখ্যা দাসে কয় যে চাওক, ৰাজ্য চৰকাৰক আমি আমাৰ গৃহৰক্ষীসকলৰ সমস্যাৰ বিষয়ে আমি বিতংভাৱে লিখি দিয়া আছে আৰু লগতে আমাৰ যিখিনি জনপ্ৰতিনিধি আছে আৰু এই জনপ্ৰতিনিধিসকলক আমি লিখিতভাৱে দিয়া আছে আৰু আমি প্ৰত্যেকবাৰে আমাৰ আন্দোলনৰ কাৰণে আমি আন্দোলন কৰিব লগা হৈছে, আমাৰ সমস্যাৰ বিষয়ে আন্দোলন কৰিব লগা হৈছে। যে এটা কাৰণতে আমাৰ আন্দোলন কৰিব লগা হৈছে যে আমাৰ সমস্যা যিখিনি দীৰ্ঘদিনীয়া সমস্যা, এই সমস্যাৰ ভিতৰত আমাৰ মূল সমস্যা হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ে আমাৰ গৃহৰক্ষীসকলৰ চাকৰি স্থায়ী নিযুক্তিৰ ক্ষেত্ৰত এটা পৰামৰ্শ দিছিল আৰু এই পৰামৰ্শটো অতি শীঘ্ৰে কাৰ্যকৰী কৰিব লাগে ৰাজ্য চৰকাৰে। আৰু ৰাজ্য চৰকাৰক ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰক দোষ দি ঠেলি থাকে যে কেন্দ্ৰীয় চৰকাৰে গৃহৰক্ষীসকলৰ কাৰণে এভেইলেবল ফাণ্ড মোকলাই দিছে মই জনাত, আৰু তেওঁলোকে এই ফাণ্ডসকল ইউজ কৰি গৃহৰক্ষীসকলৰ সমস্যাখিনি সমাধান কৰিব লাগে আৰু অনতি পলমে আমাৰ গৃহৰক্ষীসকলৰ এটা স্থায়ী বেটেলিয়ন খুলি আমাৰ যিখিনি প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষীসকলে কাম কৰি আছে এইসকলৰ স্থায়ী নিযুক্তিৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিব লাগে। অন্যথা যে পৰৱৰ্তী 2016 চনত সাধাৰণ নিৰ্বাচন আহি আছে আৰু যদি এই কামখিনি আলোচনাৰ মাজে মাজে সমাধান নকৰে তেতিয়াহ'লে পৰৱৰ্তী আমি সাধাৰণ নিৰ্বাচনৰ সময়ত কৰ্তব্য বৰ্জন থাকিম আৰু লগতে আমি কংগ্ৰেছ দল আৰু চৰকাৰৰ বিৰুদ্ধে চৰকাৰ বিৰোধী আন্দোলনত নামিবলৈ আমি বাধ্য হ'ম। আনফালে দিছপুৰ লাজগেটত বিধানসভাৰ সন্মুখত কামৰূপ মহানগৰ জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু গুৱাহাটীবাসী ৰাইজে বাৰে বাৰে আবেদন নিবেদন আৰু বিভিন্ন দাবী উত্থাপন কৰাৰ পাছতো গুৱাহাটীৰ চৰকাৰী ভূমি, বনাঞ্চল, পাহাৰ, গ্ৰাণ্ট, জলাশয় পাৰৰ ভূমি আদিত বসবাস কৰা থলুৱা পৰিয়ালসমূহক ভূমি অধিকাৰৰ প্ৰদান নকৰিলে। সেয়েহে আজি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দিছপুৰ লাজগেটত 3 ঢপীয়া দাবী লৈ অসম চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদেৰে বিভিন্ন শ্লোগান দি অন্বেষণ ৰূপায়ণ কৰে আৰু এই প্ৰতিবাদী অন্বেষণ স্থলৰ পৰা এক স্মাৰক পত্ৰ প্ৰদান কৰে অসমৰ মুখ্যমন্ত্ৰী শ্ৰী তৰুণ গগৈদেৱলৈ। এয়েহে আজি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্যসকলে অন্বেষণৰ জৰিয়তে অসম চৰকাৰক অকিয়াই দি প্ৰচাৰ সম্পাদক ধৈৰ্য কোঁৱৰে কয়, কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দীৰ্ঘদিন ধৰি গুৱাহাটীবাসীৰ মাটিৰ পট্টাৰ আন্দোলন কৰি আছে। এই আন্দোলন আজিৰ নহয়, এই আন্দোলন দীৰ্ঘদিনীয়া আন্দোলন। এই আন্দোলনে এটা স্তৰ অতিক্ৰম কৰিছে। এই আন্দোলনত আমি তেজ হেৰুৱাইছোঁ। এই আন্দোলনত এতিয়ালৈকে 5জন লোকে শ্বহীদ বৰণ কৰিছে। গতিকে এই আন্দোলনৰ ইমান মানুহ মৃত্যু হোৱাৰ পাছতো তৰুণ গগৈ চৰকাৰে চলাহী ৰাজনীতিৰ বিষয়টো জীয়াই ৰাখিছে। আমি তৰুণ গগৈ চৰকাৰক হুঁচিয়াৰ কৰি দিব খুজিছোঁ যে এই আন্দোলনৰ বাবে আমি তেজ হেৰুৱাইছোঁ, এই আন্দোলনৰ মানুহৰ শ্বহীদ হৈছে। গতিকে এই আন্দোলনৰ পৰা কৃষক মুক্তি সংগ্ৰাম আৰু গুৱাহাটীবাসী মানুহে এখোজো পিছুৱাই নাহে। গতিকে তৰুণ গগৈ চৰকাৰক আজিৰ অন্বেষণস্থলীৰ পৰা আমি স্পষ্ট কৰি কৈছোঁ, আজিৰ যি শীতকালীন বিধানসভা অধিৱেশনত এই দাবীটো উত্থাপন কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ যাতে গুৱাহাটীবাসীক অতি শীঘ্ৰে মাটি পট্টা প্ৰদান কৰি গুৱাহাটীবাসীৰ যি ন্যায্য দাবী, এই ন্যায্য দাবীক যাতে মান্যতা প্ৰদান কৰে, এই কথা আমি স্পষ্টভাৱে আজি ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাস, চেণ্টিনেল নিউজ, গুৱাহাটী।